শোণিতপুৰৰ বালিপৰত চুৰিকাণ্ড প্ৰাণজিৎ চৰকাৰ নামৰ এজন লোকৰ ঘৰত চোৰৰ লুটপাট ঘৰত কোনো নথকাৰ সুযোগত চোৰে চলাই লুটপাট লুটি নিয়ে পানীৰ মটৰ বৈদ্যুতিক তাঁৰ আদিকে ধৰি বহু সামগ্ৰী চাৰিদুৱাৰ আৰক্ষীয়ে চুৰি সামগ্ৰীসহ আটক কৰে এটা চোৰক গোদামঘাটৰ পৰা আৰক্ষীয়ে আটক কৰিছে চোৰটোক ঘটনাটো মানে একচুৱেলি ৰাতিপুৱা ঠিক 6:30 বাজে মই যেতিয়া আমাৰ ঘৰৰ লাইট অফ কৰিব গৈছোঁ লাইট অফ কৰোঁতে গেটৰ যিখন মেইন মূল দুৱাৰ সেই দুৱাৰখন নোখোলা হয় তো মই চালোঁ ভালকৈ জুমি চালোঁ এখন আপোনাৰ কাঠৰ কিবা জখলা টাইপৰ তাত ৰাখি থোৱা আছে তো মই যেনে তেনে সোমাই গৈ ঘৰৰ ভিতৰত গৈ চালোঁ আমাৰ নতুন ঘৰ এতিয়ালৈকে মানে বনোৱা হোৱা নাই তাত মানে মোৰ দেউতাই মানে তাত পানী মটৰ কাৰেণ্টৰ ৱাইৰিঙৰ কাৰণে তাঁৰ তাৰপিছত আপোনাৰ বাথৰুমৰ ফিটিংছ যিবিলাক আপোনাৰ শ্বাৱাৰ টেপ এইবিলাক চব দেউতাই ধুনীয়াকৈ তাত চব চিল পেক আছিলে ইউজ কৰা নাই ধুনীয়াকৈ ৰাখি থোৱা আছিলে গৈ চাইছোঁ সেইখিনি সেই বস্তুবিলাক আপোনাৰ মানে গোটেই ছিঙি মিঙি তাৰ পৰা বস্তুবিলাক নাইকিয়া হৈ গৈছে পিছত মই লগে লগে সেইখিনি চোৱাৰ পিছত মই গম পালোঁ যে মোৰ বস্তুখিনি চুৰ হ'ল মই লগে লগে আমাৰ চাৰিদুৱাৰ আৰক্ষী চকীৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ অতি ছাৰক মই ফোনযোগেৰে জনালোঁ ছাৰেও সোনকালে আহি বস্তুবিলাক চালে চোৱাৰ পিছত মোক কৈছে ঠিক আছে মই ইনভেষ্টিগেশ্যন কৰোঁ ইনভেষ্টিগেশ্যন কৰাৰ পিছত কি হয় ৰিজাল্ট চাওঁ ছাৰেও বহুত কষ্ট কৰি ইনভেষ্টিগেশ্যন কৰি 7মান বাজি তেতিয়া মোক ছাৰে জনালে যে তোমাৰ বস্তুখিনি পালোঁ তুমি অলপ থানালৈ আহা মই গৈ চালোঁ যে হয় বস্তুখিনি মোৰহে আৰু চোৰক যিজন চোৰে চুৰ কৰিছিলে সেইজন চোৰ আপোনাৰ গোদামঘাটৰ হয় বুলি গোদামঘাটৰ চোৰ বুলি মই গম পালোঁ আৰু